বন্ধুসকল আপোনালোকে অনলাইন পইচা ইনকাম কৰিম বুলি ভাবিছে নেকি নিজৰ ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই আপোনালোকে অনলাইন পইচা ইনকাম কৰিম বুলি ভাবিছে নেকি তেতিয়াহলে আপোনালোকে একদম সঠিক ভিডিঅ'ত আহিছে কাৰণ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এনেকুৱা এটা মজাৰ বিজনেস আইডিয়া লৈ আহিছো এই বিজনেসটো আপোনালোকে নিজৰ ঘৰত বহি পেলাই নিজৰ স্মাৰ্টফোন দি পেলাই আপোনালোকে কৰিব পাৰিব আৰু প্ৰতি মাহে 20,000 পৰা 30,000 কৈ টকা আপোনালোকে এই বিজনেসটো কৰি পেলাই আৰামত ইনকাম কৰিব পাৰিব সো বন্ধুসকল কেনেকৈ আপোনালোকে এই বিজনেসটো কৰিব লাগিব কি স্টেপস আপোনালোকে ফলো কৰিব লাগিব গুটেইখিনি মই এই ভিডিঅ'টোত আপোনালোকক মই এক্সপ্লেইন কৰি দিম তাৰ আগতে বন্ধুসকল নমস্কাৰ মোৰ নাম হৈছে আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিঅ'সমূহ লৈ আহি থাকো যাতে আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই কিছু পইচা উপাৰ্জন কৰিব পাৰে সো বন্ধুসকল যদি আপোনালোকে আজি প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটোত ভিজিট কৰিছে তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক কৰি দিয়ক বন্ধুসকল আজিৰ ভিডিঅ'ত আমি শিকিম জানিম যে কেনেকৈ আমি অনলাইনৰ পৰা পইচা ইনকাম কৰিব পাৰো এটা সৰু সুৰা বিজনেস কৰি পেলাই আৰু নিজৰ ঘৰত বহি পেলাই বন্ধুসকল আহক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকক মই কবলৈ বিচাৰিছো ই-কমাৰ্চ প্লেটফৰ্মৰ বিষয়ে ই-কমাৰ্চ প্লেটফৰ্ম আজিৰ ডেটত বহুত বেছি ট্ৰেন্ডিং চলি আছে বহুতো মানুহে ই-কমাৰ্চ প্লেটফৰ্মটো ইউজ কৰি পেলাই লাখ লাখ টকা মানুহে প্ৰতি মাহে ইনকাম কৰিবলৈ পাৰি আছে সো গতিকে মই আপোনালোকে যাতে ঘৰত বহি পেলাই 20,000 পৰা 30,000 টকা এটা এটলিষ্ট ইনকাম কৰিব পাৰে তাৰ কিছু টিপস মই দিবলৈ বিচাৰিছো আপোনালোকে যেতিয়া বজাৰলৈ যায় তেতিয়া দেখে বহুতো দোকান আছে বজাৰত এই দোকানখিনি কিবা নহয় কিবা বস্তু বিক্ৰী কৰি আছে আৰু তাৰ পৰা তেওঁলোকে প্ৰফিট আৰ্ন কৰি আছে সো হেতু হৈছে তেওঁলোকৰ এটা বিজনেস সো মই আপোনালোকক আজি বুজাবলৈ গৈ আছো অনলাইন এটা বিজনেসৰ বিষয় আপোনালোকৰ এই দোকানখন অনলাইনত খুলিব লাগিব আমি বজাৰত গলে যেনেকৈ দেখিবলৈ পাও মানুহে দোকান খুলি পেলাই বহিছে বজাৰৰ দোকান হয় ঠিক তেনেকে আমি অনলাইনত এখন দোকান খুলি পেলাই আমি প্ৰতি মাহে ইনকাম কৰিব পাৰো 20,000 পৰা 30,000 টকা লৈকে মিনিমাম আমি ইনকাম কৰিব পাৰো ম্যাক্সিমাম ডিপেন্ড কৰে আপুনি কিমানখিনি ইয়াৰ ওপৰত কাম কৰি আছে কিমান এক্সপেৰিয়েন্স গেইন কৰি আছে কিমান স্কিল আপোনাৰ ডেভেলপ হৈ আছে তাৰ ওপৰত ডিপেন্ড কৰি পেলাই আপোনাৰ আৰ্নিং ইয়াতে হয় সো বন্ধুসকল আমি অনলাইনত এখন দোকান কেনেকৈ খুলিব পাৰো গুটেইখিনি কথা মই আপোনালোকক বুজাই আছো 2025 চনত ই-কমাৰ্চ প্লেটফৰ্মত জৰিয়তে আমি এখন অনলাইন দোকান খুলি পেলাই আমি আৰ্নিং কৰিব পাৰো আমাৰ দোকানখন খুলিবলৈ কি কি ডকুমেন্টৰ প্ৰয়োজন হ'ব আমি এই দোকানখনত কি কি বস্তু আমি শোকেস কৰিব পাৰিম আৰু সেই বস্তুবিলাক আমি কৰ পৰা কালেকচন কৰিব পাৰিম সেই বস্তুবিলাক আমি কেনেকৈ বিক্ৰী কৰিব পাৰিম কেনেকৈ মানুহে আমাৰ অনলাইন দোকানখনৰ পৰা এই বস্তুখিনি কিনিব গুটেইখিনি আপোনালোকক ডিটেইলত কথাখিনি মই বুজাই আছো জাস্ট আপোনালোকে ভিডিঅ'টোত কন্টিনিউ থাকিব আপোনালোকে কাটি পেলাই ভিডিঅ'টো নাচাব তেতিয়া হলে আপোনালোকৰ বহুতো কথা এটা থাকি যাব স্টেপস ইয়াতে থাকি যাব যোনটা আপোনালোকে ফলো নকৰিলে পিছত আপোনালোকে এই কামখিনি কৰিব নোৱাৰিব সো লগতে বন্ধুসকল আপোনালোকে কৰ পৰা এই ভিডিঅ'টো চাই আছে কাইন্ডলি যদি এটা কমেন্ট বক্সত আপোনালোকে কমেন্ট লিখি দিব পাৰে তেতিয়া হলে মোৰ আৰু বেছি ভাল লাগিব সো আহক বন্ধুসকল আমি বুজি লওঁ যে কেনেকৈ আমি দোকানখন খুলিব লাগে চাওক আজিৰ ডেটত ই-কমাৰ্চ প্লেটফৰ্ম বুলি ক'লে যেনেকৈ আপোনাৰ Amazon আছে Flipkart আছে এই দুইটা জায়গাতে আপোনালোকে এখন অনলাইন দোকান খুলিব পাৰে বা তেওঁলোকে আমাক ব্যৱস্থা কৰি দিছে অনলাইন এখন দোকান খুলিবৰ কাৰণে সো আমি দোকানখন খুলিবলৈ হলে প্ৰথমত আমি Flipkartৰ কথা আলোচনা কৰিম Flipkartত যদি আমি দোকান খুলিবলৈ যাওঁ অনলাইনত তেতিয়া হলে আমি seller.flipkart.com ত আমি ভিজিট কৰিব লাগিব কৰি পেলাই ৰেজিষ্টাৰ নাও কৰি পেলাই আমি যিখিনি আমাৰ ডকুমেন্টস আছে কেৱাইসি আছে এইখিনি দি পেলাই আমি এটা সেলাৰ একাউন্ট বনাই লব লাগিব নিজৰ এটা দোকানৰ নাম সিলেকশন আমি কৰিব লাগিব তেতিয়া তাতে আমাৰ Flipkartত আমাৰ এটা অনলাইন দোকান আমাৰ ক্ৰিয়েট হৈ যাব ঠিক তেনেকৈ আমি Amazonত গৈ পেলাই সেলাৰ ওয়েবসাইটত গৈ পেলাই আমি এটা Amazon সেলাৰ একাউন্ট আমি বনাই লব লাগিব নিজৰ ডিটেইলছ খিনি দি পেলাই নিজৰ ডকুমেন্টস খিনি দি পেলাই তেতিয়া আমি Amazonতো Flipkartৰ দৰে আমি বস্তু বাহনি আমি সেল কৰিব পাৰিম আৰু তাৰ পৰা আমি প্ৰফিট আৰ্ন কৰিব পাৰিম এতিয়া কথা হৈছে Flipkartত যদি আমি বস্তু সেল কৰিব লগা হয় দোকান এখন আমি যদি খুলিব লগা হয় তেতিয়ালে কি কি ডকুমেন্টছৰ আমাৰ প্ৰয়োজন হ'ব
প্ৰথমতে চাওক আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড এইখিনি ডকুমেন্টস লাগিব লগতে আপোনালোকৰ এটা বেংকৰ একাউন্ট নাম্বাৰ লাগিব যাতে আপোনালোকে উইকলি ফ্লিপকাৰ্টৰ পৰা আপোনালোকে পেমেন্ট খিনি ৰিসিভ কৰিব পাৰে তাৰ কাৰণে এটা সেভিংস বেংক একাউন্টৰ নাম্বাৰ লাগিব লগতে আপোনালোকৰ সবচে ইম্পৰ্টেন্ট লাগিব হেতু হৈছে আপোনালোকৰ জিএসটি খন লাগিব আপোনালোকৰ যদি জিএসটি আগৰ পৰা বনোৱা আছে কিবা বিজনেস আপোনালোকে কৰি আছে তেতিয়াহলে ওয়েল এন্ড গুড যদি আপোনালোকৰ তেনে ধৰণৰ কোনো বিজনেস আপোনালোকৰ নাই বা জিএসটি খন বনোৱা নাই তেতিয়াহলে আপোনালোকে জিএসটি গভৰ্নমেন্ট ওয়েবসাইটত গৈ পেলাই আপোনালোকে নিজৰ জিএসটি খন নিজে আপোনালোকে এপ্লাই কৰি লব পাৰিব আপোনাৰ জিএসটি খন আহি যোৱাৰ পাছত জিএসটি যোনটো নাম্বাৰ হয় ফ্লিপকাৰ্ট সেলাৰ হাব একাউন্টত আপোনালোকে হেতু লিখি দিব লাগিব তেতিয়া আপোনালোকৰ যোনটো ফ্লিপকাৰ্টৰ সেলাৰ একাউন্ট হয় হেতু আপোনালোকৰ প্ৰসেস হৈ যাব প্ৰসেস হৈ যোৱাৰ লগে লগে এইখিনি ডকুমেন্টস দি পেলাই আপুনি ফ্লিপকাৰ্ট সেলাৰ একাউন্টটো বনোৱাৰ পাছত আপুনি এতিয়া বস্তু শোকেস কৰিব লাগিব এটা বস্তু শোকেস কৰিবলৈ আপুনি হে বস্তুখিনি কৰ পৰা পাব বিভিন্ন ধৰণৰ বস্তু আজি ডেটত ট্ৰেন্ডিংত চলা বস্তুখিনি আপোনালোকে শোকেস কৰিব লাগিব তেতিয়া আপোনালোকে তাৰ সেলস বেছি কৰিব পাৰিব প্লাস আপোনালোকে তাৰ পৰা বেছি প্ৰফিট আৰ্ন কৰিব পাৰিব যেনেকে ধৰক বিভিন্ন মোবাইলৰ এক্সেসৰিজ বিলাক আছে বেক কভাৰ আছে চাৰ্জাৰ আছে হেডফোন আছে মোবাইল এক্সেসৰিজ আছে তাৰপিছত কিচেনৰ বিভিন্ন বস্তু আছে এলইডি লাইটস আছে কিবা কিবি বাকচ সাপচ এনেকে বহুত কিবা কিবি আছে তাৰপিছত গৰমৰ দিনত গৰমৰ কাপোৰ ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ কাপোৰ এনেকে যিবিলাক ট্ৰেন্ডিং প্ৰডাক্টস হয় যিবিলাক হাইয়েষ্ট সেলিং প্ৰডাক্টস হয় সেইবিলাক আপোনালোকে নিজৰ ফ্লিপকাৰ্টৰ এই দোকানখনত শোকেস আপোনালোকে কৰিব লাগিব যেতিয়া আমি ফ্লিপকাৰ্টত কিবা এটা বস্তু সাৰ্চ কৰো যেনেকে ধৰক এক্সাম্পল ফ্লিপকাৰ্টৰ আমি মোবাইলৰ বেক কভাৰ আমি সাৰ্চ কৰিলো মোবাইলৰ বেক কভাৰ সাৰ্চ কৰিলে যিখিনি ৰিজাল্ট আমাৰ ওচৰত আহে এইখিনি একোটা ফ্লিপকাৰ্টৰ সেলাৰ হয় বা সকলো মানুহে যাতে এখন দোকান খুলি থৈছে হে তেওঁলোকৰ দোকানৰ পৰা এই বস্তুখিনি আমি তেওঁলোকৰ শোকেজৰ পৰা হে বস্তুখিনি আমি চাবলৈ পাওঁ আৰু তাৰে পৰা আমি এইখিনি বস্তু অৰ্ডাৰ কৰো যোনটো আমাৰ পছন্দ হয় হেতু আমি ক্লিক কৰি পেলাই আমি এটো অৰ্ডাৰ কৰো ঠিক আপোনাৰো যোনটো শোকেজ আপুনি কৰি ৰাখিব বস্তুবিলাক হে বস্তুবিলাক মানুহবিলাকে সাৰ্চ ৰিজাল্টত আপোনাৰ বস্তু চাবলৈ পাব তাৰে পৰা আপোনাৰ যোনটো প্ৰডাক্ট হয় নিজৰ হেতু অৰ্ডাৰ কৰিব আৰু অৰ্ডাৰ যেতিয়া আপোনাৰ কৰিব আপোনাৰ অৰ্ডাৰটো আহিব ফ্লিপকাৰ্টে যোনটো আপোনাক ড্যাশবোৰ্ড দিব প্ৰভাইড কৰিব এই ড্যাশবোৰ্ডত আপোনাৰ কেইটা অৰ্ডাৰ আহিছে পেন্ডিং হৈ আছে এটো আপুনি চাবলৈ পাব তাতে ক্লিক কৰি অৰ্ডাৰখিনি আপুনি এপ্ৰুভ কৰিব লাগিব আৰু যিখিনি অৰ্ডাৰ আপুনি বা যিখিনি প্ৰডাক্ট আপুনি শোকেস কৰিছে এই প্ৰডাক্টখিনি আপুনি কালেকচন কৰিব লাগিব আপোনাৰ নিয়াৰেষ্ট যোনখন হোলসেল মাৰ্কেট হয় আপোনালোকৰ তাৰে পৰা আপোনালোকে এই প্ৰডাক্টখিনি আনি পেলাই শোকেস কৰিব লাগিব বা বৰ্তমান আপুনি যদি নতুন কৰি ফ্লিপকাৰ্টৰ দোকানখন খুলিছে একেবাৰে 10-20,000 50,000 টকাৰ বস্তু আপুনি কিনি অনাৰ কোনো প্ৰয়োজন নাই আপুনি প্ৰথমত কিছুমান বস্তু ফ্লিপকাৰ্টত শোকেস কৰিলে হল যেতিয়া আপোনাৰ অৰ্ডাৰ আহিব তেতিয়া আপুনি সেই বস্তুটো লগে লগে বজাৰত গৈ হোলসেল মাৰ্কেটত গৈ পেলাই বস্তুটো আপুনি কিনি আনি লগে লগে ডেলিভাৰী আপুনি কৰাই দিব লাগিব ডেলিভাৰী কৰাবৰ কাৰণে যোনটো আপোনাৰ পেকেজিং মেটেৰিয়েল আছে সেইখিনি ফ্লিপকাৰ্টে আপোনাক প্ৰভাইড কৰে সাধাৰণ এটা পইচা ফ্লিপকাৰ্টক আমি পে কৰিব লাগে তাৰ কাৰণে যিবিলাক প্লাষ্টিক আছে বা যিবিলাক বক্সেস আছে যত আমি পেকিং কৰিম সেই বস্তুবিলাক ফ্লিপকাৰ্টে আমাক পঠিয়াই দিব ঘৰত আমি ঘৰতে বহি আমি যোনটো বজাৰৰ পৰা প্ৰডাক্ট কিনি আনিলো চাৰ্জাৰ হক মোবাইলৰ বেক কভাৰ হেতু আমি পেক কৰিব লাগিব পেক কৰি পেলাই আমি আমাৰ নিজৰ ঘৰতে সেই প্ৰডাক্টটো বা পাৰ্সেলটো থৈ দিব লাগিব দেন যোনজন ফ্লিপকাৰ্টৰ পিকআপ বয় আছে যেনেকৈ ডেলিভাৰী বয় আছে সেই ডেলিভাৰী বয়বিলাকে পিকআপ কৰাৰো কাম কৰে সো আপুনি যেতিয়া পেক কৰি পেলাই থৈ দিব পিকআপ বয় আহিব আপোনাৰ ঘৰত নিজে পিকআপ বয়ে হে বস্তুটো আপোনাৰ ঘৰৰ পৰা লৈ যাব আৰু যোনে অৰ্ডাৰ কৰিছে তেওঁলোকক ফ্লিপকাৰ্টে ডেলিভাৰী কৰি দিব ডেলিভাৰী কৰাৰ পিছত হে পইচাটো ফ্লিপকাৰ্টে হয়তো কাস্টমাৰৰ পৰা অনলাইন লব পাৰে বা কেশ অন ডেলিভাৰীও লব পাৰে তো আপোনাৰ যোনটো প্ৰফিট মাৰ্জিন হয় হেতু প্ৰতি সপ্তাহে আপোনাক পঠিয়াই দিয়া হয় প্ৰফিট মাৰ্জিনটো কেনেকৈ হয় হেতু বুজাই দিছো সাপোজ আপোনাৰ এটো এটা মাউস হয় এই মাউসটো যদি মই হোলসেল মাৰ্কেটৰ পৰা 500 টকাত কিনি আনিছো আৰু ফ্লিপকাৰ্টত মই এটো শোকেস কৰি দিলো 600 টকাত বা 700 টকাত মই অকমান বঢ়াই পেলাই ফ্লিপকাৰ্টত মই শোকেস কৰি দিলো যদি মই 600 টকাত এই মাউসটো বিক্ৰী কৰিব পাৰো তে মোৰ 100 টকা প্ৰফিট হ'ব 700 টকাত বিক্ৰী কৰিব পাৰিলে মোৰ 200 টকা প্ৰফিট হৈ যাব সো এনেকে আপুনি হোলসেল মাৰ্কেটৰ পৰা বস্তু ইলেক্ট্ৰনিক প্ৰডাক্টছ হক বা যি কোনো প্ৰডাক্টছ হক আপুনি আনিব লাগিব যি কোনো এটা ভাল দোকানীৰ লগত আপুনি কন্টাক্ট কৰি লব লাগিব যাতে যিখিনি প্ৰডাক্ট আছে অকমান আপোনাক সস্তাত দিয়ে অকমান দাম কমাই পেলাই ৰাখে যাতে আপুনি তাৰ পৰা 2 পইচা প্ৰফিট আৰ্ন কৰিব পাৰে সো যেতিয়া আপোনাৰ অৰ্ডাৰ আহিব লগে লগে আপুনি মাৰ্কেটত গৈ পেলাই এই প্ৰডাক্টখিনি আপুনি কিনি আনি লগে লগে পেকেজিং কৰি
দি দিব পাৰিব তেতিয়া কি হ'ব আপোনাৰ যোনটো ডাঙৰ ইনভেষ্টমেন্ট 10,000 50,000 হেতু আপোনাৰ বাছি যাব বৰ্তমান আৰু আপুনি এনেকে প্ৰফিট মাৰ্জিন আৰ্ন কৰি যেতিয়া আপোনাৰ এটা ভাল প্ৰফিটেবল আপুনি যেতিয়া সেলাৰ হ'ব পাৰিব ফ্লিপকাৰ্টত অকমান পইচা আপোনাৰ হাতত আহি যাব তেতিয়া আপুনি বস্তু বাহনি আপুনি বজাৰৰ পৰা হোলসেল মাৰ্কেটৰ পৰা কিনি আনি ঘৰত থৈ দিব পাৰিব আৰু যেতিয়া অৰ্ডাৰ আহিব লগে লগে আপুনি হেতু পেক কৰি দি পেলাই আপুনি ডেলিভাৰি কৰি দিব পাৰিব কিয়নো ফ্লিপকাৰ্টে যিমান বেছি ফাষ্ট ডেলিভাৰি আপোনাৰ প্ৰডাক্ট কৰাব পাৰিব সিমান বেছি আপোনাৰ দোকানখন ট্ৰেন্ডিংত যাব সিমান বেছি আপোনাৰ যোনখন দোকান হয় ফকাজত আহিব তেতিয়া আৰু বেছি আপুনি অৰ্ডাৰ ফ্লিপকাৰ্টৰ পৰা লাভ কৰিব ঠিক তেনেকৈ আপুনি এমাজনতো সেম কাম কৰিব লাগিব সেলাৰ একাউণ্টটো বনোৱাৰ পাছত আপুনি বজাৰৰ পৰা বস্তু কিনি আনিব লাগিব এমাজনে আপোনাক যিখিনি পেকেজিং মেটেৰিয়েল হয় সেইখিনি পঠিয়াই দিয়ে আৰু ডেশবৰ্ডত আপোনাৰ অৰ্ডাৰ আহিব আৰু অৰ্ডাৰখিনি আপুনি পিক কৰি পেলাই আপুনি ডেলিভাৰি আপুনি কৰিব লাগিব এমাজনৰ ফালৰ পৰাও যিখিনি পিকআপ বয় আছে পিকআপ বয় আহিব আপোনাৰ নিজৰ ঘৰৰ পৰাই বস্তু আপোনাৰ লৈ যাব আপুনি কতো যাব নালাগে কেৱল আপুনি বজাৰত গৈ বস্তু আনি পেলাই শোকেস কৰিব লাগে অৰ্ডাৰ আহিলে পেকেজিং কৰি ঘৰত থৈ দিব লাগে বয় আহিব বয় আহি লৈ যাব আৰু ডেলিভাৰি কৰি দিব যিখিনি প্ৰফিট মাৰ্জিন আপোনাৰ ওলাব সেইখিনি প্ৰতি সপ্তাহে আপোনাৰ বেংকৰ একাউণ্টত পঠিয়াই দিয়া হ'ব সব বন্ধুসকল এনেদৰে আমি এখন অনলাইনত দোকান ওপেন কৰি পেলাই বস্তু আমি সেল কৰি পেলাই বিক্ৰী কৰি পেলাই আমি প্ৰফিট মাৰ্জিন আৰ্ন কৰিব পাৰো বৰ্তমান সময়ত ফ্লিপকাৰ্ট বা এমাজন বহুত বেছি ট্ৰেন্ডিংত চলি আছে বহুতো মানুহে ফ্লিপকাৰ্টত বা এমাজনত নিজৰ সেলাৰ একাউণ্ট বনাই পেলাই বস্তু বাহনি বিক্ৰী কৰি পেলাই প্ৰতি মাহে লাখ টকা লৈকেও উপাৰ্জন কৰিবলৈ পাৰি আছে আৰু এই বিজনেস আইডিয়াটো যে আপোনালোকক মই দিলো এটো আমাৰ অসমত একদমেই কম্পিটিশন ল হৈ আছে তো গতিকে আপোনাক এই বিজনেসটো কৰিবলৈ প্ৰফিটেবল হোৱাৰ পৰা আপোনাক কোনো বাধা দিব নোৱাৰে সো বন্ধুসকল যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগিছে ভিডিওটো ভাল লাগিছে কমেন্ট বক্সত কিন্তু নিশ্চয় জনাব আৰু কেনেকৈ আপোনালোকে ফ্লিপকাৰ্টত বা এমাজনত সেলাৰ একাউণ্ট বনাব পাৰিব তাৰ বিষয়ে যদি আপোনালোকৰ ভিডিও লাগে তেতিয়া হলে মোক কমেন্ট বক্সত জনাই দিব যদি আপোনালোকে সেলাৰ একাউণ্ট প্ৰসেস কৰিব পৰা নাই মই কেনেকৈ সেলাৰ একাউণ্ট বনাব লাগে তাৰ ওপৰতো মই আপোনালোকৰ কাৰণে ডেডিকেটেড ভিডিও মই বনাই দিম এই ভিডিওত মই ইমানখিনি কথা কভাৰ আপ কৰিব নোৱাৰিম কিয়নো এই ভিডিওটো বহুত বেছি লং হৈ যাব সো বন্ধুসকল ভিডিওটো লাইক এটা নিশ্চয় কৰি দিব আৰু চেনেলটো যদি নতুন কৰি আজি ভিজিট কৰিছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব কিয়নো এই চেনেলটোত আপোনালোকে সকলো সময়তে এনে ধৰণৰ বিভিন্ন ধৰণৰ বিজনেস আইডিয়া অনলাইন আৰ্নিংৰ যিবিলাক আইডিয়া ঘৰতে বহি পইচা ইনকাম কৰা আইডিয়া টিপস বিলাক আপোনালোকে এই চেনেলটোতে পাই থাকিব সো বন্ধুসকল আজিৰ কাৰণে ইমানেই সো বাই বাই আপোনালোক নেক্সট আৰু এটা ভিডিওত লগ পাম সো বাই বাই